কাহিনীটো আৰম্ভণিতে আমি দুটা ফেমিলি দেখিবলৈ পাওঁ। এইজনী হ'ল কোয়েল চাড্ডা। আচলতে কাহিনীটো আৰম্ভ হয় তেওঁৰ পৰাই, কেনেদৰে তেওঁ গুণ্ডাৰ হাতৰ পৰাই তেওঁৰ ফেমিলিটোক ৰক্ষা কৰে। আনফালে আমি দেখিবলৈ পাওঁ কোয়েলক চাবৰ বাবে এঘৰ মানুহ আহে। এইজন হৈছে বীৰ খুৰানা, পেছাত তেওঁ পেট ডক্টৰ। তেওঁ ঘৰখনৰ একমাত্ৰ পুতেক আছিল আৰু সেইবাবে দেউতাক মাকৰ তেওঁ সকলোতকৈ মৰমীয়াল আছিল। আৰু তেওঁলোকেও বীৰৰ বাবে এজনী সংস্কাৰী বোৱাৰী বিচাৰি তেওঁলোকৰ ঘৰলৈ ছোৱালী চাবলৈ আহিছিল। আৰু ঠিক সেই সময়তে কোয়েলৰ মামাকৰ লগত পণ্ডিতজন তেওঁলোকৰ ঘৰত উপস্থিত হয় আৰু বীৰ আৰু কোয়েলৰ বিয়াৰ ডেট ফিক্স কৰে। আনফালে আমি দেখিবলৈ পাওঁ বীৰে চেম্বাৰত কাম কৰি থকাৰ পিছতো কোয়েলৰ ফটোবোৰ চাবলৈ নাপাহৰে। তেওঁক মাজে মাজে ফোন আৰু ভিডিঅ' কল কৰিও তেওঁৰ লগত কথা পাতে আৰু লাহে লাহে এনেকৈয়ে যেন তেওঁলোকৰ বন্ধুত্ব আৰু ভালপোৱাবোৰ আৰম্ভ হবলৈ ধৰে। আনফালে আমি দেখিবলৈ পাওঁ বীৰে ঘৰৰ লগতে কোয়েলৰ বজাৰ পাতিও কৰিবলৈ ধৰে। আৰু এদিন হঠাতে তেওঁ বিয়াৰ বজাৰ কৰি থাকোতে কোয়েলৰ মামেকক লগ পায় আৰু মামেকক বিয়াৰ বাবে ইনভাইট কৰে। আৰু এনেদৰে বীৰে কোয়েলৰ গিফ্টবোৰ দিবলৈ তেওঁৰ ঘৰত উপস্থিত হয়। একচুৱেলি গিফ্টবোৰ দিবলৈ নহয়, কোয়েলক চোৱাৰ বাবেহে যায়। কিন্তু বেড লাক ভনীয়েকে বীৰক বায়েকক চোৱাৰ বাবে পাৰ্মিশন নিদিলে। আনফালে আমি দেখিবলৈ পাওঁ ফাইনেলি বীৰ আৰু কোয়েলৰ বিয়াখন হয়। আৰু বিয়াৰ দিনাখন ৰাতি বীৰে যেতিয়া কোয়েলৰ ওচৰত কথা পাতিবলৈ যায়, বীৰে তেতিয়া কথা পাতিবলৈ নোৱাৰে, কাৰণ সি বহুত নাৰ্ভাছ হৈ থাকে। আৰু লগে লগে কোয়েলক বীৰে চাহ বনাবলৈ দিয়ে। আৰু যেতিয়াই তাই চাহ বনাবলৈ কিটচেনলৈ যায়, বীৰে সেই সময়ত তাইক কিবা কবলৈ ধৰে। আৰু যেতিয়াই বীৰে কবলৈ খোজে, তেতিয়াই তেওঁলোকৰ ঘৰত দুজন অচিনাকি মানুহ ভিতৰলৈ সোমাই আহে। আৰু সেই দুজন মানুহে বীৰক চাৰ্লিৰ বিষয়ে সোধে, কিন্তু বীৰে চাৰ্লিৰ বিষয়ে একো নাজানে আৰু চাৰ্লি কি হয় সেই কথাটো কবলৈও নোৱাৰে। তেতিয়া সেই গুণ্ডা দুজনে বীৰক ধমকি দিয়ে আৰু কয় যদি চাৰ্লিৰ বিষয়ে তেওঁলোকে একো নকয় তেতিয়াহ'লে তেওঁলোকৰ ঘৰখনক তেওঁলোকে অপকাৰ কৰিব। আৰু লগে লগেই সেই গুণ্ডা দুজনে বীৰক পিষ্টল দেখুৱাই ধমকি দিলে। আৰু ঠিক সেই সময়তে কোয়েলে ওচৰত থকা গৰম পানীৰ কেটলিটো সেই গুণ্ডা দুজনৰ মুখলৈ মাৰি দিলে। আৰু লগে লগে কোয়েলে গুণ্ডা দুজনৰ পৰা পিষ্টলটো কাঢ়ি সেই গুণ্ডা দুজনক তেওঁলোকৰ ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। আৰু লগে লগে কোয়েল আৰু বীৰে এটা বুদ্ধি উলিয়াই ঘৰৰ পৰা বাহিৰ হবলৈ চেষ্টা কৰিলে। আৰু লগে লগে তেওঁলোক দুয়োৱে বেলকনিৰ দ্বাৰা কাষৰ মানুহজনৰ ৰুমলৈ গৈ বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলে। আৰু ফাইনেলি তেওঁলোকে বাহিৰত ওলাই পুলিচৰ ওচৰলৈ যাবলৈ খোজে। আনফালে আমি দেখিবলৈ পাওঁ সেই গুণ্ডা দুজন তাৰ পৰা উভতি নাহি সেই দৰ্জাখন ভাঙিবলৈ চেষ্টা কৰে। আৰু লগে লগে দৰ্জাখন ভাঙি তেওঁলোকে ৰুমত সোমায়। আৰু ৰুমত সোমাই যেতিয়া বীৰ আৰু কোয়েলক বিচাৰি নাপায়, তেতিয়া তেওঁলোকে সেই ফ্লেটটোত বিচাৰিবলৈ আৰম্ভ কৰে। আনফালে আমি দেখিবলৈ পাওঁ কোয়েল আৰু বীৰে গাড়ীত বহি পুলিচৰ ওচৰলৈ যাবলৈ ধৰোতে সেই গুণ্ডা দুটাই হঠাৎ আহি তেওঁলোকৰ সন্মুখত থিয় দিয়ে। আৰু লগে লগে তেওঁলোকে তাৰ পৰা পলাই আহি পুলিচ ষ্টেচনৰ ফালে আহিবলৈ ৰাওনা হয়। আৰু সেই সময়খিনিতে বীৰৰ মাকে বীৰক ফোন কৰে আৰু ফোন কৰি এটা পাৰ্টিলৈ ইনভাইট কৰে। আৰু বীৰে সকলোখিনি কথা কবলৈ খোজতে লগে লগে মাকৰ পৰা ফোনটো কাঢ়ি নি এজন মানুহে বীৰক ধমকি দিয়ে আৰু কয় যে মাক দেউতাকক সি কিডনেপ কৰিছে, যদি চাৰ্লি তাক নিদিয়ে তেতিয়াহ'লে মাক দেউতাকক সি মাৰি পেলাব। আৰু সেই কথাখিনি কৈ থকাৰ সময়তে গুণ্ডা কেইজনে তেওঁলোকক বিচাৰি পায় আৰু লগে লগে তেওঁলোকক গাড়ীৰ ভিতৰত বহুৱাই গুণ্ডা কেইজনে লৈ যায়। আৰু তেতিয়া তেওঁলোকে উপায়হীন হৈ পৰে। আৰু যেতিয়াই তেওঁলোকে ফোনটো উলিয়াই পুলিচক ফোন কৰিম বুলি ভাবে, তেতিয়া সেইফালৰ পৰা পুলিচ এজনে অলৰেডি তেওঁলোকক ফোন কৰে আৰু কয় যে কেইদিনমান আগত পুলিচৰ হাতত এটা খবৰ আহিছিল যে এটা বেংকত ডকাইতি হৈছে, সেইবাবে 10 কোটি টকা তেওঁলোকে উদ্ধাৰ কৰিব লাগে। আৰু লগে লগেই সেই পুলিচৰ টিমটোৱে সেই 10 কোটি টকা উদ্ধাৰ কৰিবলৈ যায়। কিন্তু সেই সকলোবোৰ টকা তেওঁলোকে পুলিচক নিদি তেওঁলোকে লুকাই থৈ দিয়ে। আৰু মুম্বাই পুলিচে এই কেছটোৰ বিষয়ে CBIক ইনভেষ্টিগেশ্যন কৰিব দিয়ে। আৰু এই চুৰ হোৱা ক্লিপবোৰ ৰেকৰ্ড হৈ থাকে কোয়েল চাড্ডাৰ মামেকৰ দোকানৰ সন্মুখতে। আৰু সেইকাৰণে মামেকে চাৰ্লি নামৰ এটা পেন ড্ৰাইভত সেই সকলোবোৰ ক্লিপ ভৰাই পুলিচৰ ওচৰলৈ আহে, পুলিচক সেই ক্লিপবোৰ দিয়াৰ বাবে। কিন্তু তেওঁ পিছত গম পায় যে তেওঁলোক পুলিচ নহয়, তেওঁলোকেই সেইখিনি মূল মানুহ যি মানুহখিনিয়ে সেই পইচাবোৰ লৈ কিনে পলাই গৈছে। আৰু লগে লগে তেওঁ পুলিচ ষ্টেচনৰ পৰা ওলাই আহি পলাবলৈ আৰম্ভ কৰে। আৰু লগে লগে সেই বদমাছ পুলিচ কেইটাইও তেওঁক পিছা কৰিবলৈ ধৰে। তেওঁ পলাই আহি এটা মলৰ ভিতৰত সোমায় আৰু সেই সময়খিনিতে তেওঁ বীৰক লগ পায়। আৰু তেতিয়াই তেওঁ বীৰে গম নোপোৱাকৈ বীৰৰ বেগৰ ভিতৰত সেই চাৰ্লি নামৰ পেনড্ৰাইভটো সুমুৱাই দিয়ে আৰু তাৰ পৰা গুচি যায়। আৰু লগে লগে সেই পুলিচ কেইজনে তেওঁক ধৰে আৰু পুলিচ ষ্টেচনত লৈ আহি তেওঁক বহুত মাৰধৰ কৰে, লগতে হস্পিটেলত ভৰ্তি কৰাই দিয়ে। আৰু এই সকলোখিনি কথা তেওঁ পুলিচ বিষয়াজনৰ আগত অৱগত কৰে। আৰু তাৰ পিছতেই পুলিচ বিষয়াজনে ফোন কৰি বীৰ আৰু কোয়েলক সেই সকলোখিনি কথা জনায়। আনফালে আমি দেখিবলৈ পাওঁ কোয়েলে সেই বেগটো বিচাৰি তেওঁৰ ভনীয়েকৰ ওচৰলৈ আহে আৰু ভনীয়েকক সকলোখিনি কথাই কয়, কিন্তু ভনীয়েকৰ ওচৰতো সেই পেন ড্ৰাইভটো বিচাৰি নাপায়। তাৰপিছত তেওঁলোকে বাহিৰলৈ ওলাই আহে
আৰু যেতিয়াই তেওঁলোকে বাহিৰলৈ ওলাই আহে তেতিয়াই সেই গুণ্ডাকেইজনে আকৌ তেওঁলোকক লগ পায় আৰু তেওঁলোকক পিষ্টল দেখুৱাই সেই চাৰ্লি পেনড্ৰাইভটোৰ বিষয়ে সোধে আৰু তেওঁলোকে সেই সময়তো সেই একেখিনি কথাই কয় যে তেওঁলোকে নাজানে আৰু তাৰ পিছত বীৰ আৰু কোয়েলে কিছু চল কৰি তাৰ পৰা পলাই আহিবলৈ সক্ষম হয় আৰু লগে লগে তেওঁলোকে তাৰ পৰা পলাই আহি কোয়েলৰ নেইবাৰজনীৰ ওচৰলৈ আহে আৰু তাইক বিয়াত দিয়া গিফ্টটোৰ বিষয়ে কয় আৰু এইখিনিও কয় যে সেই গিফ্টটোৰ ভিতৰত এটা পেনড্ৰাইভ আছে আৰু সেইটো তেওঁলোকে বিচাৰি সেই ঠাইলৈ আহিছে কিন্তু সেই গিফ্টবিলাকৰ ভিতৰতো সেই পেনড্ৰাইভটো বিচাৰি নাপালে আনফালে আমি দেখিবলৈ পাওঁ পুলিচৰ ইনচাৰ্জজনে বীৰক ফোন কৰে আৰু ফোন কৰি তেওঁলোকে ক'ত আছো সেই প্লেচটোৰ কথা সোধে আৰু বীৰক সেই প্লেচটোৰ কথা বিৱৰি কয় আৰু যেতিয়া তেওঁলোকে গিফ্টটো নাপাই বাহিৰলৈ উভতি আহে সেই সময়তে কেইজনমান গুণ্ডাই কোয়েলক উঠাই লৈ যায় আৰু লগে লগে বীৰে সেই আগৰ গুণ্ডা দুজনক লগ পায় আৰু তেওঁলোকক মাৰিবলৈ খেদি যায় আৰু বীৰে তেওঁলোকক তাৰ মানুহজনী আনি দিবৰ বাবে কয় আৰু তেতিয়াই তেওঁলোকে বীৰক সঁচা কথাখিনি কয় যে তেওঁলোক আচলতে কোন হয় আৰু ইয়ালৈ কিয় আহে একচুৱেলি তেওঁলোক CID ব্ৰাঞ্চৰ হেড হয় আৰু তেওঁলোকে সেই চাৰ্লি পেনড্ৰাইভটো বিচাৰি বীৰৰ ওচৰলৈ আহে আৰু অৱশেষত বীৰে তেওঁলোকক সঁচা কথাখিনি কৈ দিয়ে যে কেনেদৰে সেই গিফ্টবোৰ তেওঁলোকে বিয়াৰ সময়ত সকলোকে দিছিল আৰু অৱশেষত কোয়েলৰ ভায়েকৰ ওচৰলৈ সেই গিফ্টটো বিচাৰিবলৈ যায় আৰু তেতিয়াই বীৰে গম পায় যে সেই গিফ্টবোৰৰ লগত এটা ফুলৰ গুলদস্তা আনিছিল কোয়েলৰ বাবে কিন্তু সেই কুকুৰটোৱে সেই গুলদস্তাটো খাই পেলাইছে আৰু ফাইনেলি গম পায় যে সেই কুকুৰটোৰ পেটতে সেই চাৰ্লি নামৰ পেনড্ৰাইভটো আছে আৰু তাক লৈ সেই গুণ্ডাকেইটাৰ ওচৰলৈ তেওঁলোক যায় আৰু অৱশেষত বীৰৰ লগতে সেই CID বাহিনীয়ে সেই গুণ্ডাটোক মাৰি তাৰ পৰা কোয়েলক উদ্ধাৰ কৰে আৰু ইয়াতেই এই কাহিনীটোৰ সমাপ্ত ঘটে নমস্কাৰ